নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে বিদেশত পঢ়ি আছে আৰু আমাৰ যুৱ প্ৰজন্ম ইয়াত ধৰ্মক লৈ লাগি আছে, কাজিয়া লাগি আছে। নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে এইবোৰ কৰি থকা দেখিছে জানো? সেইবোৰতো কৰা নাই। নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী বিদেশত পঢ়ি আছে। নেতা মন্ত্ৰীৰ সন্তান থাকে বাহিৰত পঢ়ি থাকে। নেতা মন্ত্ৰীৰ সন্তান বাহিৰৰ দেশত বিভিন্ন বিদেশত গৈ পঢ়ে। নেতা মন্ত্ৰীৰ সন্তানে বিদেশত গৈ অধ্যয়ন কৰে আৰু আমাৰ ইয়াত আমাৰ যুৱ শক্তিক ধৰ্মৰ নামত বিভাজন, ধৰ্মৰ নামত যুদ্ধ লাগিবলৈ, ধৰ্মৰ নামত কাজিয়া লাগি থাকিবলৈ এটা পৰিৱেশ সৃষ্টি কৰে। আপুনি এটা ভাবকচোন, অসমৰ হওক বা ভাৰতৰ হওক আমাৰ নেতা মন্ত্ৰীসকলৰ কোন ল'ৰা ছোৱালীয়ে ইয়াত পঢ়ি আছে? তেওঁলোকক আপোনালোকে চাব, বেছিভাগ নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী কিন্তু বিদেশত পঢ়ি আছে আৰু বিদেশত পঢ়ি আছে। এইবোৰ কিন্তু তেওঁলোকৰে টকা বুলি আপোনালোকে ভাবেনে? এজন জনপ্ৰতিনিধি হোৱাৰ লগে লগে যিমানখিনি সা সুবিধা পায় আমাৰ ৰাইজৰ টকাৰে নহয় জানো? আৰু তাৰ পাছতেই যেতিয়াই তেওঁলোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়ি থাকে, আমাৰ এই পৰিৱেশটো নাথাকেই। কিন্তু তাকে এইখিনি অনুকৰণ কিয় নকৰে? আমাৰ মানুহবোৰে কিয় অনুকৰণ নকৰে? আমাৰ মানুহবোৰে এইটো ভাবি চাব লাগে, নেতা মন্ত্ৰীসকলৰ ল'ৰা ছোৱালী বাহিৰ দেশত পঢ়ি আছে, ভাল ভাল ইউনিভাৰ্চিটিত পঢ়িছে, আমিও তেনেকৈ কিয় ভালকৈ নপঢ়ো? তেওঁলোকেতো আমাৰ ইয়াৰ এনভাইৰনমেণ্টৰ বিষয়ে ভালদৰে নাজানে। তো আমি কিয় ধৰ্মক লৈ কাজিয়া লাগি থাকো? আমাৰ বৰ্তমান সময়ত যুৱ প্ৰজন্ম আমাৰ একাংশ দেখিবলৈ পোৱা গৈছে ধৰ্মক লৈ বিভাজনৰ ৰাজনীতি, ধৰ্মক লৈ কাজিয়া, হিন্দু ধৰ্ম, মুছলিম ধৰ্ম, এই ধৰ্মক লৈ এতিয়া গোটেই কাজিয়া চলি থকা দেখিবলৈ পোৱা গৈছে বা এইবোৰক লৈ মতানৈক্য। কিন্তু নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী যে বাহিৰত পঢ়ি থাকে, বিদেশত পঢ়ি তেওঁলোকে ভাল মানুহ হৈছে, ভাল ধৰণে এডুকেশ্যন লাইনটোত গৈছে, ভাল ধৰণে শিক্ষা গ্ৰহণ কৰিছে, আৰু আমাৰ যুৱ প্ৰজন্ম যে এতিয়া ধৰ্মৰ নামত কাজিয়া লাগি মৰিছে, এইখিনি কথা কেতিয়া ভাবি চাব? নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী এইদৰে আকৌ নেতা মন্ত্ৰী হবলৈ চেষ্টা কৰিব ভাল ধৰণে বিদেশত পঢ়ি, আৰু আমাৰবোৰ এইদৰে থাকি যাব। সেয়েহে এই ভাই বন্ধুসকল যিসকলে এতিয়াও এইবোৰত লাগি আছে, ধৰ্মক লৈ কাজিয়া, আমি এইজন নেতাক আমি ভাল পাওঁ, আমাৰ এইটো ধৰ্ম থাকিব লাগিব, নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে এইবোৰ কৰি থকা দেখিছে জানো? সেইবোৰতো কৰা নাই। নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী বিদেশত পঢ়ি আছে। সেয়ে এইখিনি কথা যদি এতিয়া অনুধাৱন কৰা নাযায়, তেনেহলে অনাগত সময়ত কিন্তু আমাৰ যুৱ প্ৰজন্মই যথেষ্ট খিনি সমস্যাৰ সন্মুখীন হ'ব। আমাৰ বৰ্তমান সময়ত ধৰ্মৰ যি এটা ধৰ্মান্ধতা, ধৰ্মক লৈ কাজিয়া সৃষ্টি হোৱা, এইবোৰ অধিক হবলৈ ধৰিছে। না বাস্তৱিক জীৱনত হওক না সামাজিক মাধ্যমত, সকলোতে অধিক হবলৈ ধৰিছে। এইবোৰে কিন্তু আমাৰ যুৱ প্ৰজন্মক ব্যাপক ৰূপত ক্ষতি কৰিছে। নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে বিদেশত পঢ়ি আছে আৰু আমাৰ যুৱ প্ৰজন্ম ইয়াত ধৰ্মক লৈ লাগি আছে, কাজিয়া লাগি আছে। কিয় নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে নেতা মন্ত্ৰীসকলে নিজৰ ল'ৰা ছোৱালীক ভিতৰত আমাৰ দেশত নপঢ়ায়? কিয় আমাৰ ইয়াত এডুকেশ্যন চিষ্টেমটো ভাল নহয় নেকি? আমাৰ দেশৰ ল'ৰা ছোৱালী চোন ইয়াৰ এডুকেশ্যন চিষ্টেমটোৰ মাজতে পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ চেষ্টা কৰিছে। এইবোৰ বহু প্ৰশ্ন আছে, যিবোৰ প্ৰশ্নৰ কিন্তু আমাৰ যুৱ প্ৰজন্মই এতিয়া ভাবি চোৱা নাই বা প্ৰশ্ন নকৰে। কিন্তু এই প্ৰশ্নবোৰ এবাৰ ভাবি চোৱা উচিত। আমি ধৰ্মক লৈ কাজিয়া কৰি এতিয়া সময় নষ্ট কৰাৰ কিবা প্ৰয়োজন আছে জানো? কাৰণ নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে গৈ বাহিৰত পঢ়ি আছে, তেওঁলোকে ভালধৰণে শিক্ষা গ্ৰহণ কৰি বেলেগ এটা এনভাইৰনমেণ্টত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, আৰু আমিবোৰ কি কৰিছো? আমিবোৰ ধৰ্মক লৈ কাজিয়া লাগি আছো, নেতা মন্ত্ৰীৰ পিছে পিছে আমি দৌৰি ফুৰিছো। কিন্তু আমাৰ ভৱিষ্যতটো কোন দিকে গৈছে এইখিনি কথা ভাবি চোৱা হৈছে নে? আমাৰ শিক্ষা ব্যৱস্থাটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা কৰিছে নে? নেতা মন্ত্ৰীসকলৰ ল'ৰা ছোৱালী বাহিৰত কিয় এডুকেশ্যন পঢ়িছে, কিয় শিক্ষা গ্ৰহণ কৰিছে? আমাৰ ইয়াৰ এডুকেশ্যন চিষ্টেমটো ভাল নহয় নেকি? এনেধৰণৰ কুৱেশ্যন বহুত আছে। সেয়ে আমিও আশা কৰো অনাগত সময়ত নেতা মন্ত্ৰীসকলৰ নিজৰ ল'ৰা ছোৱালীক আমাৰ দেশতে পঢ়াব লাগে। তেতিয়া আমাৰ সেই অনুকৰণ কৰি আমাৰ দেশৰ বাকী জনসাধাৰণৰ, আমাৰ সাধাৰণ নাগৰিকৰ ল'ৰা ছোৱালীবোৰ পঢ়িব। যদি নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে বিদেশত পঢ়ে, আকৌ তেওঁলোকে ইয়াত এডুকেশ্যন চিষ্টেমটো ভাল কৰিবলৈ মনোনিৱেশ কৰিব জানো? এইবোৰ বহু কথা আছে, যিবোৰ কথা লৈ এতিয়া এনেধৰণৰ বহু প্ৰশ্ন আছে, যিখিনি প্ৰশ্ন আমাৰ সাধাৰণ ৰাইজৰ মনত কিন্তু উত্থাপন হোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈছে। বাহিৰৰ এতিয়া নেতা মন্ত্ৰী কিয় চিন্তা নাই? নিট পেপাৰ লিক হলেও একো চিন্তা কিয় নাই? কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে, বাহিৰৰ দেশত আছে, আৰু আমাৰ অসমত, আমাৰ ইণ্ডিয়াত বাকীসকলে এতিয়া নিট পেপাৰ লিক হোৱাৰ লগে লগে তেওঁলোকে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব লগা আছে। কাৰণ আমাৰ এডুকেশ্যন চিষ্টেমটো, আমাৰ এডুকেশ্যন ব্যৱস্থাটোত যি পৰিৱৰ্তন হ'ব লাগিছিলে, পৰিৱৰ্তন হোৱা নাই। কাৰণ পৰিৱৰ্তন কৰিবনো কিয়? কাৰণ নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী বিদেশত পঢ়ে, ইয়াতো নপঢ়ে। কথাবোৰ এনেকুৱা ধৰণৰ।